আমাৰ স্কুলত এতিয়া আমাৰ প্ৰায়খিনি দীপিলা আৰু খতৰা। তাৰপিছত আমাৰ ল'ৰা ছোৱালীখিনি অকণমান বৰষুণ দিলে তাৰমানে বহুত অসুবিধা হয়। আগত তাৰমানে আজি 2 বছৰ হ'ল নেকি এই মাথাউৰি ভাঙিছিল। তাতেও তাৰমানে খৰা দনা হৈ আছে, তাতেও মাথাউৰিটো সম্পূৰ্ণকৈ হৈ উঠা নাই। আৰু ইয়াতে এইটো ৰাস্তা হোৱা বুলি কিন্তু আজি 2-3 বছৰৰ পৰা শুনি আছোঁ। কিন্তু অলপ আগত তাৰমানে শিল পেলোৱা আমি পাইছোঁ, শিল পেলাইছি বাৰু। কিন্তু এইখিনি ৰাস্তা কিয় নহয় আমি তাকে বুজি নাপাওঁ। মানে আমাৰ এইখিনিতে প্ৰায় অসুবিধা। অলপ আগৰ পৰা দিছি, ঠিকাদাৰ হ'ল মানে বহুত ঠিকাদাৰ হ'লই, কিন্তু এইখিনি কাম কোনো ঠিকাদাৰে হাতত নলয়। কাৰণ আমাৰ ইয়াতে পুখুৰী বেছি, মানে পইচাটো কমকৈ মাৰিব পায় নেকি, সেইকাৰণে পইচা খাব নাপায় কাৰণে আমাৰ এইখিনিয়ে নহয় তাৰমানে প্ৰত্যেকবাৰে। যোৱাকালি কি হৈছে? যোৱাকালি আমাৰ বৰমায়ে হয় বাৰু, আমাৰ নিজৰ বৰমাৰ এনেকুৱা এটা চিৰিয়াছ হোৱাৰ পিছত এতিয়া নিব লাগে, পিছত গাড়ী নাহে, এম্বুলেঞ্চ মাতাৰ পিছত আকৌ আমাৰ ৰাইজে গোটেইখিনি মানুহ লগ হৈ ঠেলাৰ পৰা তাৰমানে মাথাউৰিত এম্বুলেঞ্চত উঠাই দিছে। এম্বুলেঞ্চ প্ৰৱেশ কৰিব নোৱাৰে? নোৱাৰে। এম্বুলেঞ্চ বুলি নহয়, আমাৰ তাৰমানে ল'ৰা ছোৱালীখিনি চাইকেলো নিব নোৱাৰা অৱস্থা হয়। মেখেলা চাদৰ পিন্ধি চাইকেল নিব নোৱাৰে। আৰু এইখিনিতো প্ৰায় বেয়াই, এইখিনিত কোনো কাৰণত নৰে, বহুত গিবাৰ পৰছি। আমাৰে ল'ৰা ছোৱালী আছে, NRDSত আছে, দীপিলা হাইস্কুল আছে, কিন্তু বহুত অসুবিধাৰ মাজত ল'ৰা ছোৱালীখিনি কৰি আছে। চৰকাৰকতো আমি প্ৰায়েতো এতিয়া আমি ভোটেই দি আছোঁ, কিন্তু আৰু তেওঁলোকক আমি মাতি ৰাস্তা দেখাই আছোঁ, আৰু কোনো কাৰণত মাতি আমি ইয়াতে আনিব পৰা নাই আৰু গুৰুত্ব দিয়া নাই। আৰু তেওঁলোক বিধায়কসকল বৰ্তমান নাহে বাৰু, আহিব তেওঁলোকৰ সময়ত, কিন্তু তেওঁলোকৰ সময়ত আহিলে এবাৰ কিন্তু আমি ভোট নাদো। আমি কোনো কাৰণত ভোট নাদো, ভোটৰ সময়তহে তেওঁলোকে ভোট বিচাৰি আহে, কিন্তু এনেইতো আমি এতিয়া কিমান জটিলত পৰি আছোঁ, সেই পৰিৱেশটোতো চাব অহা নাই। যোৱাকালি আমাৰ ইয়াৰ এজনী আইতাৰ এই যোৱাৰাতি হাইৱে ষ্টপ হ'ল। হওঁতে আমি ৰাতিপুৱা সেই আইতাজনীটো মেডিকেলত নিব লাগিব। এনেকুৱা অৱস্থা, কালি ইমান বৰষুণ, এই বৰষুণটো বাদে ৰাস্তাটো তাৰমানে অখৰা মখৰা, ঢাৰি ঢাৰি। গতিকে আমি এখন এম্বুলেঞ্চ মাতিলোঁ, প্ৰায় আধা কিলোমিটাৰ আঁতৰত তাৰমানে এম্বুলেঞ্চখন ৰাখি থোৱা আছে, কিন্তু আইতাজনী আনিব কপাল নাই। এখন ভাঙা ঠেলাত আমি যেনেকৈ আনিছোঁ আইতাজনীক, কিন্তু আমাৰ অতি মনটো বেয়া লাগছি। BJP চৰকাৰ যেতিয়াৰ পৰা আৰম্ভ হৈছে বা উঠিছে, নিকা চৰকাৰ বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে, কিন্তু আমি কালি গোটাই ৰাইজ এটা চিন্তিতত পৰিছোঁ। আমি কিয় BJPক ভোট দি আছোঁ? আমি একচুৱেলি পূৰ্বত নেকি এই অঞ্চলৰ মানুহখিনি? তেওঁলোকে আমি ইমান দিন বিধায়কক কওঁ, পঞ্চায়তৰ মানুহ কওঁ বা মেম্বাৰ প্ৰেচিডেণ্টক কওঁ, কিন্তু কোনো তেওঁলোকৰ গুৰুত্ব নাই। আধা বাটৰ কামখিনি হোৱাৰ পিছত কেনেকৈ বিল পাছ কৰে, কেনেকৈ ইঞ্জিনিয়াৰে কামটো কৰি দিয়ে, আমি সেই কথাটোহে অলপ চৰকাৰৰ পৰা বিচাৰিছোঁ। এইখিনি ৰাস্তা কিয় চৰকাৰে নাচায়? এইখিনি আমি BJP মানুহ নহয় নেকি? আমি অসমীয়া নহয় নেকি? এইটো ৰাস্তাৰে যিটো খতৰা মন্দিৰলৈ যায়, যিটো ৰত্নাৱলী সত্ৰ বিখ্যাত, এই সত্ৰলৈ কিমান যাত্ৰী ক'ৰবাতে মাৰুতি গাড়ী ৰাখি কাৰ ৰাখি খোজকাঢ়ি আহিব লগা হয়। তেওঁলোকে হাতত কলত থোক লৈ, এখন শৰাই লৈ আমাক প্ৰশ্ন কৰে, আপোনালোকে কি চৰকাৰে একো নকয় নেকি? আমি কৈছোঁ, আমি বহুত কিবা ক'লোঁ। আৰু এটা এনেকুৱা পৰিৱেশ হৈ গৈছে, আগতে ইয়াৰ পৰা অলপ আগত সাংঘাতিকভাৱে মাথাউৰিটো ভাঙি গোটেই ৰাস্তাটো একেবাৰে নাই, কিন্তু প্ৰায় এটা শিল নাই বৰ্তমান, এনেকুৱা পৰিৱেশ। গতিকে আমি চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আপুনি আদেশ দিলেহে আপোনাৰ বিধায়ক ইয়ালৈ আহিব, কিন্তু কোনো মতে এই বিধায়ক নাহে আমি জানো, কিন্তু আহিব, ভোটৰ সময়ত আহিব। কিন্তু মুখ্যমন্ত্ৰীক আমি এইটো আহ্বান জনাইছোঁ, কিন্তু আপুনি যদি এই ৰাস্তাটোৰ কাৰণে যদি এবাৰ নাচায়, কিন্তু আমি ভোট দিয়াটো উচিত নহ'ব। আমি ৰাইজে প্ৰায় 700-800 মানুহে আলোচনা কৰি লৈছোঁ মাথাউৰি কিনাৰৰ মানুহখিনি, এইখিনি আমি ক'ব লাগে।